সকলোকে স্বাগতম জনাইছোঁ LP এণ্ড এম ই ছাৰ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6ৰ অসমীয়া কিতাপৰ পাঠ নম্বৰ 7, যাৰ নাম হৈছে তপনৰ কথা। এই পাঠটো পোনপ্ৰথমে তোমালোকে ভালকৈ পঢ়ি ল'বা, কাৰণ পাঠটো যদি তোমালোকে ভালকৈ নপঢ়া তেতিয়াহ'লে পাঠৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন আছে সেইখিনি তোমালোকে সমাধান কৰিব নোৱাৰিবা। ইয়াত চোৱা, পাঠৰ একেবাৰে শেষত গল্পকাৰৰ পৰিচয় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, অৰ্থাৎ গল্পকাৰৰ পৰিচয় ইয়াত দিয়া আছে। তোমালোকে এই পৰিচয়টো ভালকৈ পঢ়ি ল'বা, কাৰণ ইয়াৰ পৰা তোমালোকক পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে। আজি আমি এই পাঠটিৰ পিছফালে থকা যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে সেইখিনি আজি আমি সমাধান কৰিম। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্ন কৈছে যে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? ক নম্বৰ অপশ্যন তপনৰ মাহীয়েক, খ নম্বৰ তপনৰ মাক, গ নম্বৰ তপনৰ মাহীয়েকৰ পুতেক, ঘ নম্বৰ জোচেফ ছাৰ। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব গ নম্বৰ। ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? তপনৰ মাহীয়েকৰ পুতেক আহিছিল। যিহেতু ইয়াত গ নম্বৰৰ অপশ্যনটো শুদ্ধ, সেইকাৰণে আমি ইয়াত গ নম্বৰ ঘৰটো অৰ্থাৎ বৃত্তটো কি কৰিব লাগিব? গোল কৰি দিব লাগিব। এইদৰে তোমালোকে গ নম্বৰ বৃত্তটো গোল কৰি দিবা। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত 2 নম্বৰ কি কৈছে? কৈছে যে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? ক নম্বৰ অপশ্যন ভদ্ৰলোক হোৱাৰ জ্ঞান দিয়াৰ বাবে, খ নম্বৰ ঋতুৰাজক মূৰ্খ সজাবৰ বাবে, গ নম্বৰ মনে বিচৰা বস্তুটো পাবৰ বাবে, ঘ নম্বৰ মাকৰ পৰা বেছিকৈ মৰম পাবৰ বাবে। ইয়াত কৈছে যে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'ব গ নম্বৰ অপশ্যনটো, মনে বিচৰা বস্তুটো পাবৰ বাবে তপনে কি কৰিছিল? ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল। যিহেতু ইয়াত গ নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে ইয়াত থকা গ নম্বৰ বৃত্তটো তোমালোকে এইদৰে গোল কৰি দিবা, অৰ্থাৎ পূৰ কৰি দিবা। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰটো লিখিবা। পাঠৰ আধাৰত মই এইটো প্ৰশ্নৰ উত্তৰ শুদ্ধ বুলি বাছি ল'লোঁ। অৰ্থাৎ মনে বিচৰা বস্তুটো পাবৰ বাবে তপনে ঋতুৰাজক ভদ্ৰ আচৰণ কৰিছিল। সেইবাবে আমি 2 নম্বৰ প্ৰশ্নৰ বাবে গ নম্বৰ অপশ্যনটো আমি বাছি ল'লোঁ। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা কি কৈছে? 3 নম্বৰত কৈছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা। ইয়াত চোৱা, এটা কি আছে? মেঘৰ টুকুৰা দিয়া আছে। এই টুকুৰাৰ পৰা আমি শব্দখিনি আনি পেলাই ইয়াত ভৰাব লাগিব, এই খালী ঠাইখিনিত লিখিব লাগিব। চোৱা, ইয়াৰ উত্তৰটো আগতীয়াকৈ মই ইয়াত লিখি থৈছিলোঁ। চোৱা, মেঘ টুকুৰাৰ পৰা শব্দখিনি আনি পেলাই ইয়াত লিখিবা। ইয়াত লিখা আছে মেজ। মেজ মানে কি? লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা পীড়া সদৃশ আচবাব। মেজৰ ঠাইত কি লিখিবা? এইটো লিখিবা। লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা পীড়া সদৃশ আচবাব। তাৰপিছত ফিচা লিখিবা, মাছৰ পিছৰ অংশ। তাৰপিছত ঢাকোন লিখিবা, সাপৰ। তাৰপিছত ভদ্ৰ লিখিবা, ভাল আচৰণৰ দ্বাৰা লোকৰ মন সন্তোষ দিয়া। এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা, 4 নম্বৰ প্ৰশ্নটো কি কৈছে? কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। 4ৰ ক নম্বৰ প্ৰশ্ন তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? ইয়াৰ উত্তৰটো লিখিবা। তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ। খ নম্বৰ প্ৰশ্ন তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? ইয়াৰ উত্তৰটো লিখিবা। তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা চাই তোমালোকে ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পিছত চোৱা, গ নম্বৰ প্ৰশ্নটো কি কৈছে? ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল? ইয়াৰ উত্তৰটো লিখিবা। ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক জোচেফ ছাৰে দিছিল। কোন ছাৰে দিছিল? এইটো জোচেফ ছাৰে। এইটো হ'ল আমাৰ গ নম্বৰ প্ৰশ্নৰ উত্তৰ। ঘ নম্বৰ প্ৰশ্ন ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু? ইয়াৰ উত্তৰটো লিখিবা। ঋতুৰাজ তপনতকৈ বয়সত 2 মাহৰ সৰু। সৰু বানানটো অৰ্থাৎ এইদৰে লিখিবা, সৰু বুলি লিখিবা, সৰু। ঋতুৰাজ তপনতকৈ বয়সত 2 মাহৰ সৰু। এইটো হ'ল আমাৰ ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ। ঙ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে? তপনৰ কথা পাত্ৰীৰ লেখক কোন? ইয়াৰ উত্তৰটো লিখিবা। তপনৰ কথা পাত্ৰীৰ লেখক হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। এইটো হ'ল আমাৰ ঙ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত চোৱা, 5 নম্বৰ প্ৰশ্নটো কি কৈছে? কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়? ইয়াৰ উত্তৰটো লিখিবা।
তপন আৰু ঋতুৰাজৰ চৰিত্ৰ দুটাৰ ভিতৰত মোৰ ঋতুৰাজৰ চৰিত্ৰটো বেছি ভাল লাগিল, কাৰণ তপনে দিয়া ভদ্ৰতাৰ জ্ঞানখিনি ঋতুৰাজৰ চৰিত্ৰত প্ৰকাশ পাইছিল। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে, তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল, সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয়, আৰু যদি নহয় কিয় নহয়? ইয়াৰ উত্তৰটো লিখিবা। তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল, দুটাৰ লগত মই একমত, কাৰণ তপনে ঋতুৰাজক কোৱা ভদ্ৰ মানুহৰ আচৰণসমূহ সমাজৰ প্ৰত্যেকজন মানুহৰ মাজত থাকিব লাগে। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। ইয়াৰ উত্তৰটো লিখিবা। তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই বেয়া কৰিলে, কাৰণ তপনে নিজে ঋতুৰাজক ভদ্ৰতাৰ জ্ঞান দি শেষত নিজে ভদ্ৰতাৰ আচৰণ দেখুওৱা নাছিল। এইটো হ'ল আমাৰ ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা গ নম্বৰ প্ৰশ্নটো কি কৈছে, ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন? ইয়াৰ উত্তৰটো লিখিবা। তপনে কোৱা কথাখিনি ঋতুৰাজে নুবুজিলহেঁতেন আৰু শেষত তপনে কেকৰ সৰু টুকুৰাটো খাবলগীয়া হ'লহেঁতেন। এইটো হ'ল আমাৰ ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 6 নম্বৰ প্ৰশ্নটো কি দিছে, কৈছে যে কোনে কাক আৰু কিয় কৈছিল লিখা। ক নম্বৰ প্ৰশ্ন, ইয়াতে 2 টুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি। এই কথাষাৰ কোনে কাক আৰু কি কাৰণে কৈছিল? ইয়াৰ উত্তৰটো লিখিবা। এই কথাষাৰ তপনৰ মাকে তপনক কৈছিল, মাকে ফুৰিবলৈ ওলাই যোৱাৰ বাবে কৈছিল। এইটো হ'ল আমাৰ ক নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা তোমালোকে। তাৰপিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে, তই সঁচাকৈয়ে বৰ ভাল ল'ৰা, তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। এই কথাষাৰ কোনে কাক কৈছিল আৰু কি কাৰণে কৈছিল? ইয়াৰ উত্তৰটো লিখিবা। এই কথাষাৰ তপনে ঋতুৰাজক কৈছিল, তপনৰ ডাঙৰ কেকৰ টুকুৰাটো খাবৰ ইচ্ছা থকা বাবে এই কথাষাৰ তপনে কাক কৈছিল? ঋতুৰাজক কৈছিল। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা চাইছে লিখি দিবা তোমালোকে। 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে? কাৰণবোৰ তলত দিয়া তালিকা এখনত লিখা। ইয়াৰ উত্তৰটো লিখিবা। ভাল লগাৰ কাৰণ, অৰ্থাৎ যেতিয়া ঋতুৰাজ তপনহঁতৰ ঘৰলৈ আহে তেতিয়া তপনৰ কি কাৰণত ভাল লাগে সেই কাৰণবোৰ লিখিব লাগে। ইয়াৰ কাৰণকেইটা লিখিবা। ঋতুৰাজ ঘৰলৈ আহিলে সেইকেইদিন কথা পাতিবলৈ, ফুৰিবলৈ, ঘৰত কেৰম আৰু লুডু খেলিবলৈ তাৰ লগ এটা হয়। আৰু এতিয়া বেয়া লগা কাৰণখিনি কি কি লিখিবা। অৰ্থাৎ যেতিয়া ঋতুৰাজ তপনহঁতৰ ঘৰলৈ আহে তেতিয়া তপনৰ কিয় বেয়া লাগে সেই কাৰণকেইটা লিখিব লাগে। বেয়া লগাৰ কাৰণ, সেইকেইদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে। অৰ্থাৎ যিকেইদিন ঋতুৰাজ তপনহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিব তেতিয়া তপনৰ মাকে ঋতুৰাজক বেছি মৰম কৰাৰ বাবে তপনৰ কি লাগে, মনটো অলপ বেয়া লাগে। এইটো হ'ল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত চোৱা 8 নম্বৰ প্ৰশ্নটো কি কৈছে, ক অংশৰ লগত খ অংশৰ নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ আঁচটানি মিলোৱা। অৰ্থাৎ আমি এই ক অংশৰ লগত খ অংশ মিলাব লাগে। অৰ্থাৎ চোৱা কেনেকৈ মিলাবা। ইয়াত আছে মানুহ, মানুহৰ লগত আমি কি মিলাম? মানুহৰ লগত জন মিলাম, মানুহৰ লগত জন মিলাই দিবা। তাৰপিছত পাতৰ লগত খিলা মিলাবা, পাত খিলা, পাত খিলা। তাৰপিছত ছোৱালীজনী হ'ব, ছোৱালীৰ লগত জনী মিলাবা। তাৰপিছত বেঞ্চ, বেঞ্চ কি হ'বগৈ? খন, বেঞ্চখন, বেঞ্চৰ লগত এই খনটো মিলাই দিবা। তাৰপিছত পেঞ্চিলৰ লগত ডাল মিলিব, পেঞ্চিল ডাল, পেঞ্চিল ডাল। তাৰপিছত কেক, কেকটো হ'ব টুকুৰা, কেকৰ লগত টুকুৰাটো মিলাই দিবা। আৰু ঘৰটোৰ লগত টু মিলাই দিবা, ঘৰটো। এইটো হৈ গ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ মিলাই দিবা। অৰ্থাৎ মানুহৰ লগত কি মিলাবা? মানুহজন, পাত খিলা, ছোৱালীজনী, বেঞ্চ খন, পেঞ্চিল ডাল, তাৰপিছত কেক টুকুৰা আৰু ঘৰ টু। এইটো হ'ল আমাৰ 8 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে? কৈছে যে বিভক্তিৰ নাম। বিভক্তি কেই প্ৰকাৰ? 7 প্ৰকাৰ। সেইখিনি নামখিনি ইয়াত দিয়া আছে। প্ৰথমা বিভক্তি, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী। এইখিনি কাৰণে ইয়াত উদাহৰণ দিয়া আছে, ইয়াত মূল শব্দ দিয়া আছে আৰু ইয়াত যোগ হোৱা বিভক্তিৰ চিনখিনি দিয়া আছে। প্ৰথমা বিভক্তিৰ চিনটো হৈছে এ, দ্বিতীয় বিভক্তিৰ চিনটো হৈছে ক, তৃতীয় বিভক্তিৰ চিনটো হৈছে ৰ একাৰ, ঠিক তেনেদৰে চতুৰ্থ বিভক্তিৰ চিনটো হৈছে ল ঐকাৰ, পঞ্চমীৰ কাৰণে হৈছে ৰ পৰা, তাৰপিছত ষষ্ঠীৰ কাৰণে হৈছে ৰ আৰু সপ্তমীৰ কাৰণে হৈছে দন্তীয়া ত।
এতিয়া এইখিনি চাই আমি কি কৰিব লাগিব, এই তলৰ 9 নম্বৰ প্ৰশ্নখিনিৰ উত্তৰখিনি কৰিব লাগিব। চ' মই ইয়াত আগতীয়াকৈ কৈ থৈছিলোঁ 9 নম্বৰ প্ৰশ্ন, তলত দিয়া বাক্যকেইটাৰ আঁচ দিয়া পদবোৰত কি বিভক্তি কি চিন ব্যৱহাৰ হৈছে লিখা। ক নম্বৰ প্ৰশ্ন, বিমানে অমল আৰু দীপুৰ সৈতে খেলপথাৰখন পৰিষ্কাৰ কৰিলে। ইয়াত যে বিমান শব্দটো দিছে, এই বিমান শব্দৰ তলত চোৱা ইয়াত আঁচটানি দিয়া আছে। এতিয়া এই বিমান শব্দটোত কি বিভক্তি যোগ হৈ আছে, ইয়াৰ উত্তৰটো লিখিবা প্ৰথমা বিভক্তি। খ নম্বৰ প্ৰশ্ন, খেলপথাৰখনত সিহঁতে ফুটবল খেলে। ইয়াত চোৱা খেলপথাৰৰ তলত আঁচটানি দিয়া আছে আৰু সিহঁতৰ তলত আঁচটানি দিয়া আছে। এতিয়া এই খেলপথাৰখনতটো কি বিভক্তি, সপ্তমী বিভক্তি, আৰু সিহঁতেতো কি বিভক্তি, তৃতীয় বিভক্তি। সেইকাৰণে ইয়াৰ উত্তৰটো লিখিবা সপ্তমী বিভক্তি। আৰু বানানটো আমাৰ ইয়াত ভুল আছে, আৰু বানানটো তোমালোকে এইদৰে লিখিবা আৰু লিখিবা। আৰু ইয়াত লিখিবা সপ্তমী বিভক্তি আৰু তৃতীয় বিভক্তি ইয়াত কি হৈছে, যোগ হৈ আছে। এইটো হ'ল আমাৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো কি কৈছে, যে গধূলি সময়ত সিহঁত ঘৰলৈ উভতি আহিল। এতিয়া চোৱা ইয়াত সময়ৰ তলত আৰু ঘৰলৈ শব্দটোৰ তলত আঁচটানি দিয়া আছে। এতিয়া এই শব্দ দুটা কি বিভক্তি, সময়টো হৈছে সপ্তমী বিভক্তি আৰু ঘৰলৈটো হৈছে আমাৰ চতুৰ্থ বিভক্তি। কাৰণ চোৱা সময় ইয়াত লাষ্টত কি আছে, দন্ত্যাত্ব আছে। এতিয়া দন্ত্যাত্ব থকা চোৱা বিভক্তিটো ক'ত আছে, চোৱা আমাৰ ইয়াত চোৱা দন্ত্যাত্ব ক'ত আছে চোৱাচোন, দন্ত্যাত্ব আছে ইয়াত, হয়নে? চোৱা ইয়াত দন্ত্যাত্ব আছে, তাৰমানে এইটো সপ্তমী বিভক্তি। আৰু চোৱা ইয়াত কি কৈছে, ইয়াত কৈছে যে ইয়াত কি কৈছিল, ঘৰলৈ ল ঐকাৰ আছে ইয়াত, হয়নে? ইয়াত আছে কি ল ঐকাৰ। এতিয়া ল ঐকাৰ থাকিলে চোৱাচোন কি বিভক্তি হয় আমাৰ ইয়াত, চোৱা দিয়া আছে ল ঐকাৰ থাকিলে কি বিভক্তি হয়, চোৱা ইয়াত ল ঐকাৰ দিয়া আছে। ল ঐকাৰ থাকিলে কি বিভক্তি হয়, চতুৰ্থ বিভক্তি হয়, হয়নে? চতুৰ্থী বিভক্তি হয়। সেইকাৰণে এই গ নম্বৰৰ উত্তৰটো হ'ব সপ্তমী বিভক্তি আৰু চতুৰ্থ বিভক্তি। এইটো হ'ল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 10 নম্বৰ প্ৰশ্নটো কি কৈছে, তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে তুমি কিদৰে ঘৰৰ মানুহক সহায় কৰা, কোৱা আৰু লিখা। ইয়াৰ উত্তৰটো লিখিবা, মোৰ ঘৰত আলহী আহিলে মই পোনপ্ৰথমে ঘৰৰ ভিতৰত বহিবলৈ দি খোৱা পানীৰ যোগান ধৰিম। বন্ধু বা আত্মীয়ক জা জলপান দিওঁতে মাক সহায় কৰিম আৰু বন্ধু বা আত্মীয়ৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি মই লক্ষ্য ৰাখিম। এইটো হ'ল আমাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই প্ৰশ্ন উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা। আৰু এইখিনি আছিলে আমাৰ এই পাঠটোৰ যোনখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন আছিলে সেইখিনি। আৰু তোমালোকে এইখিনি ভালকৈ লিখি পেলাই শিকি ল'বা, পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন থাকিব। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।